Hello friend, good morning. এতিয়া ৰাতিপুৱা উঠিলোঁ আৰু ৰাতি আহি পাইছিলোঁ। ৰাতি ভালদৰে বৰষুণ দি আছিলে আৰু মোকাবিলা এতিয়া আজি ৰ'দটো ওলাইছে আৰু ৰাতি ভালদৰে একো দেখাবও পৰা নাই। এতিয়া দেখাই দি আছোঁ। এয়া এইটো নতুন ঘৰ বনাই আছে। এইটো পাকঘৰ হয়। এইটো পুৰণা মানে আগৰ ঘৰ। এইটো তেতিয়া বৰ্তমান আছে আৰু আমিও আছিলোঁ। এইটো নতুনকৈ বনাই আছে আৰু বাৰীখন বহুত ডাঙৰ, গছ গছনি বহুত আছে আৰু এইফালে মানে এতিয়া বৰ্তমান বনাই আছে আৰু লাহে লাহে আৰু এইবিলাক এইটো অহা যোৱা ৰাস্তাটো মুৰ্গী, হাঁহ, ছাগলী চব আছে আৰু ইহঁতৰ মানে ৰাস্তাটো দেখাই দিওঁ অলপ। ৰাস্তাটো এইটোতো ঘৰত যোৱা সোমোৱা ৰাস্তা আৰু এইটো মেইন ৰাস্তা হয়। এইটো অলপ সোমাই আহিব লাগে মেইন ৰাস্তা। এই আগত আছে অলপ, এইখিনি সোমাই আহিব লাগে। আমিতো গাড়ীত আহিছিলোঁ, কিন্তু গাড়ী আনিব নোৱাৰি। এইখিনি খোজকাঢ়ি আহিব লাগে অলপ দূৰৰ পৰা। তো এইফালে পথাৰ আছে আৰু এইবিলাক পুখুৰী আছে। এইটো এইফালে মানুহৰ ঘৰ আৰু সিফালে আজি ৰ'দটো ওলাইছে, কিন্তু সেমেকি কৰি আছে ৰ'দটো। কিন্তু ইয়াৰ পৰা ভিউটো বিৰাট ধুনীয়া। এয়া পাহাৰ আছে, মানে জেগাখিনি বহুত ভাল লগা আৰু গছ গছনি আছে, আছে মানে বহুত ভাল লগা জেগা আৰু মানে গৰম দিলে গৰমত ইমান গৰম নালাগে। মানে এতিয়া গাঁৱৰ মানুহ বনাই আছে আৰু এতিয়া বৰ্তমান এইবিলাক ইটা চিটা আনি থোৱাই আছে বনাবৰ কাৰণে। লাহে লাহে বনাইখাৰ কাৰণে বনাব পৰা নাই, আধাতে লটকি আছে। আৰু ছাগলীজনীৰ নাম বগী। এইজনী বগী এর নাম বগী হয়। এই বাচ্চা বয়ে কাম কৰিব আৰম্ভ কৰি দিছে। ইফালে চোতাল সাৰি আছে আৰু চোতালখনো ইমান ডাঙৰ চোতাল। বাইদেউ মই চবে পাহাৰত গৈ আছোঁ ঘূৰিবৰ কাৰণে। এয়া বাইদেউ আগে আগে আৰু ডাঙৰ বাইদেউ আছে আৰু আমি অলপ গাঁওখন চাম আৰু বাঁহৰ গাজা চাজা উঠাম আৰু সেইটো কাৰণে এতিয়া গৈ আছোঁ। এতিয়া আৰু এঘৰ মানুহৰ ঘৰত সোমালোঁ। এইটো বোৱাৰী আৰু তাই কাটিছে টেঙা। এতিয়া টেঙাই খাওঁ আমি। জ্বলা আৰু অলপ পানী জ্বলাই নাইকা খা নাখা খালো খাওয়া ছিল তোর বাদ নিয়ে কাটি লো বেয়া টেঙা টেঙা বহুত। আৰু এতিয়া গৈ আছোঁ টেঙা চেঙা খাই উঠি। বৌ আগে আগে আৰু এজন দাদা গৈছে। সি ক'ত গ'ল? আগতে গুচি গ'ল। তো এতিয়া গৈ আছোঁ আৰু ৰ'দটো ইমান আছিলে ৰাতিপুৱা, এতিয়া ৰ'দ নাই। বতৰটো মানে বৰষুণ ভাৱ বঢ়িয়া লাগছে, কিন্তু সৰু সৰুকৈ কিনকিনা বৰষুণ আহি আছে আৰু ভিজি ভিজি ভালো লাগি আছে। ভিজি এনেকুৱা বৰষুণত ভিজি ভালে লাগে আৰু গৰমত এনেকুৱা বৰষুণত বহুত ভাল লাগি আছে। ৰ'দটো নাই এতিয়া। বৰষুণ চাগে পিছত বেছিকৈ দিব নাজানো, এতিয়াতো নাই দিয়া। আৰু গাঁওখন চাই গৈ আছোঁ। চবফালে মানুহ অলপ থাক আছে আৰু ঘৰৰ
সেইবিলাক বহুত ডাঙৰ ডাঙৰ মানে বাৰীখন বাৰীবিলাক ইমান গছ গছনি আৰু এইবিলাক পুৰা জংঘল হাবি ইমান ডাঙৰ ডাঙৰ গছ সেইবিলাক আৰু এইফালে কলগছৰ বাগান এতিয়া বাইদেউ আগে আগে মই পিছে পিছে গৈ আছোঁ ইমান পুৰা জংঘল জংঘলৰ ভিতৰত সোমাই আহিছোঁ আমি ইমান ডাঙৰ ডাঙৰ গছবিলাক ইয়াতে বাঘ চাঘ আছে নেকি বাঘ ওলালে হ'ল আৰু ধৰিবই নোৱাৰিম পুৰা জংঘলৰ ভিতৰত আহি গৈছোঁ এইখন পাহাৰৰ ওচৰত পালোঁ আহি বাইদেউ গৈ আছে আগে আগে আৰু এতিয়া গৈ আছোঁ বহুত ভিতৰত আহিলোঁ আৰু এখন পাহাৰ আছে সেইখন পাহাৰখনৰ তলত পাইছোঁ আৰু আহি ভাগৰ লাগি গ'ল মোৰতো অভ্যাস নাই এনেকুৱা ইমান খোজকাঢ়া আৰু ইমান জংঘল চবফালে খালি জংঘল 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 সব জংঘল মানুহৰ ঘৰ চৰ নাই এই পাহাৰত যাম আমি লৈ আহিলোঁ এয়া আৰু পাহাৰৰ পৰা নামি আহিলোঁ আৰু এতিয়া আহিছোঁ নিজৰাত ভৰিয়াত চৰিয়াত হা মাছ পালি এই নিচলা মাছ পালে বা ভৰি ধুব গৈ নিচলা মাছ পাইছা অলপ ইয়াতে শিলে ঠেকা খালে গাম আৰু ইমান ধুনীয়াকৈ গৈ আছে পানীটো আৰু পিছল সোমাই ল ইমান ধুনীয়াকৈ গৈ আছে পানীখিনি এয়া আৰু বাইদেউ এটা মাছ পালে নিচলা মাছ আৰু আছে নেকি চাহ পানীখিনি ইমান চাফা পানী ন এই দাখন লাগব ভৰিত ভৰিটো থৈ লওঁ অ'কে ভৰিটো থৈ লওঁ বোলে এয়া মোবাইলটো ইমান ধুনীয়া এইটো কি নিজৰা হয় এইটো নিজৰা হয় নদী নহয় মই নদী বুলি ভাবিছিলোঁ পানীখিনি ইমান ধুনীয়া ঠাণ্ডা হাত ভৰিখিনি ধুই লওঁ আৰু অলপ এতিয়া আহি বাৰু আৰু এইবিলাক থলোঁ তাতে গাড়ীৰ ওচৰত আৰু একেবাৰে গাড়ীতে উঠাই দিম কাৰণ বাইদেউৰ ঘৰটো অলপ ভিতৰত গাড়ী নিব নোৱাৰি তো একেবাৰে আকৌ ঘৰৰ পৰা অনা নিয়া কৰি থাকিব লাগিব সেইটোৰ কাৰণে একেবাৰে উঠাই সোমাই থৈ যাম এইখিনি তো আৰু অনা নিয়া কৰি থাকিব নালাগে বাৰে বাৰে তো গৈ আৰু গা চা ধুম অলপ ৰেষ্ট কৰি গা চা ধুই আকৌ ভাত চাত বনাব আছে বাইদেউ গৈ আছে মাছ মাৰিব যাম বুলি চাওঁ মাছ মাৰিব যাব পাৰোঁ ঠিক নাই আৰু এতিয়া আগতে এইখিনি সোমাই থ'ম বাইদেউ চাবি আনিব গ'ল গা চা ধুওঁ আৰু ধোৱাৰ আগতে কঁঠাল খাই লওঁ এয়া কঁঠাল কেঁচা কঁঠাল খাই লওঁ নিমখ জলকীয়া কি বোকা নিমখ জলকীয়া লাগিছে গা ধুব লাগে কথা নাখায় এতিয়া গা পা ধুলো ধুই উঠি
বাইদেৱে ভাত চাত বনালে, ঘৰৰে মুৰ্গী মাৰিলে আৰু এতিয়া ভাত বহুত দিন পিছত কলপাতত ভাত খাই আছোঁ। এতিয়া এয়া লোকেল মুৰ্গী জোল বনাইছে, নেমু আৰু জলকীয়া আৰু বেলেগ গৰমত বেলেগ ইমান খাব মন নাই, সেইটো কাৰণে চিম্পুল বনাব দিছোঁ আৰু খাই দেখা লোকেল মুৰ্গী বঢ়িয়া বনাইছে। এতিয়া আমি আৰু যাব ওলাইছোঁ বাইদেউৰ ঘৰৰ পৰা। ভাত পানী খাই এতিয়া বাজিছে 4:30মান বাজিছে। এতিয়া যাওঁ আৰু বাইদেউ যাওঁ, বাই। নুখুৱালিয়ে হেল্ল' ফ্ৰেণ্ড, এতিয়া ভাত চাত খাই উঠিলোঁ, মুখ হাত ধুই ল'লোঁ আৰু ইহঁতে বোৱাৰীয়ে বাচন ধুলে আৰু সি পানী উঠাই দি আছে আৰু চবে ভাত চাত খালে। এতিয়া দেউতাহঁতে চবে শুলে আৰু চবে ভাত চাত খাই কমপ্লিট। ভাত খোৱাটো নেদেখালোঁ আৰু তো এতিয়া অলপ কথা চথা পাতি কিনে হৈ যাম আৰু। তো আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব নাপাহৰিব।